ছাত্ৰ ছাত্ৰীসকল আজি আমি প্ৰথমটো চেপ্টাৰ আৰম্ভ কৰিবলৈ গৈ আছো ক্লাস 10 ৰ গণিতৰ প্ৰথম চেপ্টাৰ বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ তো আমি চেপ্টাৰটোৰ আৰম্ভণিতে প্ৰথমে আমি জানিব লাগিব কিছুমান টপিক প্ৰথমটো হৈছে পৰিমেয় সংখ্যা আমি জানিব লাগিব পৰিমেয় সংখ্যা আমাৰ জানিব লাগিব অখণ্ড সংখ্যা জানিব লাগিব পূৰ্ণ সংখ্যাৰ বিষয়ে আৰু স্বাভাৱিক সংখ্যা তো আমি এটা এটাকে ডিসকাস কৰিম আৰু এই বাস্তৱ সংখ্যাটো আহিলে কেনেকৈ হেতু বিষয়ে আলোচনা কৰিম প্ৰথম কথা স্বাভাৱিক সংখ্যা যে স্বাভাৱিক সংখ্যা হৈছে এনেবোৰ সংখ্যা যিবোৰ আমি স্বাভাৱিকতে পাওঁ যে স্বাভাৱিকতে পোৱা সংখ্যা কি আছে যে আমি 1 2 3 4 5 6 এনেকৈ অগণন আমি যিবোৰ সংখ্যা গুণি থাকো যে মানে একৰ পৰা যিমানখিনিলৈকে সংখ্যা যাব পাৰে অনিৰ্দিষ্টলৈকে গোটেইখিনি কি বুলি কোৱা হয় স্বাভাৱিক সংখ্যা এই স্বাভাৱিক সংখ্যাৰ পিছত হ'ল পূৰ্ণ সংখ্যা যে আমি যেতিয়া শূন্যৰ আৱিষ্কাৰ হৈছে যে শূন্যকে ধৰি 1 2 3 4 5 6 এনেকৈ যিবোৰ অগণন গৈ থাকিব এই সংখ্যাবোৰক কোৱা হ'ব পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যাবোৰ হৈছে 1 পৰা 2 3 4 5 6 7 8 9 10 এই গোটেইবোৰ হৈছে স্বাভাৱিক সংখ্যা তো যেতিয়া শূন্য আহি গ'ল যে শূন্যকে ধৰি আটাইবোৰ স্বাভাৱিক সংখ্যা কি বুলি কোৱা হয় পূৰ্ণ সংখ্যা তাৰ পিছত হ'ল অখণ্ড সংখ্যা অখণ্ড সংখ্যা কি অখণ্ড সংখ্যা কোৱাৰ লগে লগে আমি সংখ্যা ৰেখা পাম সংখ্যা ৰেখাত থাকিব 0 তাৰ পিছত হ'ব 1 তাৰ পিছত 2 তাৰ পিছত 3 এনেকৈ গৈ থাকিব এইকেইটা হৈছে ধনাত্মক সংখ্যা আৰু শূন্যৰ এইফালে থাকিব ঋণাত্মক সংখ্যাবোৰ যে -1 -2 -3 -4 এই ঋণাত্মক যে শূন্যকে ধৰি আমি শূন্যকে লৈ যিবোৰ ধনাত্মক আৰু যিবোৰ ঋণাত্মক থাকিব যে ধনাত্মক আৰু ঋণাত্মক সংখ্যাবোৰক একেলগে কি কোৱা হয় অখণ্ড সংখ্যা ইয়াৰ ঋণাত্মকক বিয়োগাত্মক বুলি কয় আৰু ধনাত্মকক যোগাত্মক বুলি কয় এতিয়া কথা হ'ল পৰিমেয় সংখ্যা কি যে পৰিমেয় সংখ্যাবোৰ হৈছে এনেবোৰ সংখ্যা যিবোৰ অখণ্ড সংখ্যা আমি কি কৰিব পাৰিম যে পৰিমেয় সংখ্যা হৈছে যে যিবোৰ সংখ্যা আমি p/q আকাৰত কি কৰিব পাৰি প্ৰকাশ কৰিব পাৰো আৰু য'ত q not equal to 0 এইটো মেইন পইণ্ট যে আমি পৰিমেয় সংখ্যা ক'লে আমি যিবোৰ সংখ্যা আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো এতিয়া p/q আকাৰত ধৰিলো আমি 2 তো 2 এর তলত কি থাকিব একটা আছে তো তার মানে p = 2 আৰু q = কিমান 1 তো q not equal to 0 হৈ আছে গতিকে 2 টো এটা কি সংখ্যা পৰিমেয় সংখ্যা এনেকে 1 2 3 4 যিবোৰ স্বাভাৱিক সংখ্যা আছে গোটেইকেইটা কি হয় পৰিমেয় সংখ্যা হয় তো অপৰিমেয় সংখ্যা যিবোৰ আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰো যে অপৰিমেয় সংখ্যা কি যে √3 আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি পাইৰ মান আমি কি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি তো এইকেইটা কি অপৰিমেয় সংখ্যা বাস্তৱ সংখ্যাবোৰ হৈছে যে সকলোবোৰ পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে কি কোৱা হয় বাস্তৱ সংখ্যা বুলি কয় আমাৰ এইটো চেপ্টাৰৰ মূল বিষয়টো হৈছে বাস্তৱ সংখ্যা যে যেনেকৈ 0 -3 √2 এইকেইটা কি পৰিমেয় 0 -3 পৰিমেয় আৰু √2 অপৰিমেয় গোটেইকেইটা একেলগে সামৰি কোৱা হয় বাস্তৱ সংখ্যা এইটো চেপ্টাৰৰ মূল বিষয়বস্তু হৈছে বাস্তৱ সংখ্যা তো আমি বাস্তৱ সংখ্যা শিকিবলৈ হ'লে আমি আগৰ কনসেপ্টবোৰ ঘূৰি যাব লাগিব যে স্বাভাৱিক সংখ্যাৰ পৰা কেনেকৈ পূৰ্ণ সংখ্যাৰ পৰা আমি জানিব লাগিব অখণ্ড সংখ্যাৰ পৰা আহিব পৰিমেয় অপৰিমেয় সংখ্যা আৰু পৰিমেয় অপৰিমেয় সংখ্যা একেলগে কি কোৱা হয় বাস্তৱ সংখ্যা এইটোই আমাৰ মূল বিষয় তো এইটো চেপ্টাৰত বাস্তৱ সংখ্যা এইখিনিলৈকে বুজি আমি নেক্সট ভিডিঅ'বোৰত আমি সেই অনুশীলনী 1.1 টো আমি ডিসকাস কৰিম থ্যাংক ইউ